বিদ্যালয়লৈ চাইকেলেৰে গৈ থাকোঁতেই 4জন ছাত্ৰক মহতিয়াই নিলে তীব্ৰবেগী বাহনে। 2জন ছাত্ৰৰ অৱস্থা সংকটজনক। ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ মঙ্গলদৈত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মঙ্গলদৈৰ পাথৰিঘাট পথৰ বেজাপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। মঙ্গলদৈৰ দাহি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 4জন ছাত্ৰক মহতিয়াই নিলে দ্ৰুতবেগী বাহনে। দাহি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ প্ৰথম বৰ্ষৰ ছাত্ৰ লাচিত ডেকা, গকুল কলিতা, সম্ৰাট কলিতা আৰু মানস কলিতাক মহতিয়াই নিলে দ্ৰুতবেগী বাহনে। বিদ্যালয়লৈ চাইকেলেৰে গৈ আছিল 4গৰাকী সমনীয়া ছাত্ৰ। সেই সময়তে এখন দ্ৰুতবেগী বাহনে মহতিয়াই লৈ যায় 4গৰাকী ছাত্ৰকে। আহত ছাত্ৰকেইজনক ততাতৈয়াকৈ মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। কিন্তু আহত সম্ৰাট কলিতা আৰু গকুল কলিতাৰ আঘাত গুৰুতৰ হোৱাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে সোমবাৰেও নলবাৰীৰ তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত হৈছিল এগৰাকী ছাত্ৰী। স্কুললৈ গৈ থকা অৱস্থাতেই তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিছিল যুৱতীগৰাকীক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।